নমস্কাৰ, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল বাবুস ক্লিক্স। সপ্তম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল অনুশীলনী 12 এই যে 4 নম্বৰটো আছে, এই 4 নম্বৰটো তোমালোকে দিবলৈ কৈ আছিলা। তো আজি তোমালোকক এই 4 নম্বৰ 1, 2টো কৰি দিছোঁ। এই দুটাৰ ভিতৰত কোনোবা এটা হয়তো পৰীক্ষাত আহিবও পাৰে। তো ভিডিঅ'টো সম্পূৰ্ণকৈ মনোযোগেৰে চাবা। তো আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। দিয়া আছে a স্কোয়ার প্লাস b স্কোয়ার প্লাস c স্কোয়ার প্লাস ab আৰু টুৱাইছ a স্কোয়ার প্লাস টুৱাইছ ab যোগফলৰ পৰা তাৰমানে আৰু ইয়াত কি দিছে টুৱাইছ a স্কোয়ার প্লাস টুৱাইছ ab এই দুটাৰ যোগফলৰ পৰা কি কৰিছে ইয়াত এডাল বেগাৰো দিব পাৰে এনেকৈ b স্কোয়ার প্লাস c স্কোয়ার মাইনাস ab বিয়োগ কৰিব দিছে। সেইকাৰণে আমি কি চিন দিছোঁ, ইয়াত বিয়োগ চিন দিছোঁ। তো এতিয়া এইকেইটা আমি সমাধান কৰি ল'ম। প্ৰথমতে a স্কোয়ার b স্কোয়ার c স্কোয়ার, গতিকে ইয়াত a স্কোয়ার ইয়াত আছে এটা, ইয়াত আছে দুটা, কেইটা হ'ল তিনিটা, থ্ৰাইছ a স্কোয়ার হ'ল। তাৰপিছত b স্কোয়ার লোৱা, b স্কোয়ার ইফালে আছে নেকি? তো নাই, গতিকে b স্কোয়ারে থাকিব। c স্কোয়াৰো নাই, গতিকে c স্কোয়াৰ এনেকৈ c স্কোয়ারে থাকিব। ab ইয়াত এটা আছে, ইয়াত দুটা আছে, কেইটা হ'ব তিনিটা ab। গতিকে এইখিনি আমাৰ হৈ গ'ল। ইফালে কি আছে, বন্ধনীটো খুলি দিয়া, খুলি দিলে কি হ'ব মাইনাছ চিনটো যেহেতু বাহিৰত আছে বন্ধনী, গতিকে ভিতৰৰ চিনবিলাক সলনি হ'ব। যেহেতু প্লাছ আছে সেই প্লাছটো মাইনাছ হ'ব, মাইনাছটো কি হ'ব প্লাছ হ'ব। এই দুটা প্লাছ আছে, গতিকে এইটো মাইনাছ হ'ব, আৰু এইটো মাইনাছ আছিলে ই প্লাছ হৈ যাব। প্ৰথমতে এইটো কি হ'ল প্লাছে মাইনাছে এইটো মাইনাছ হৈ গ'ল, মাইনাছ b স্কোয়ার হৈ গ'ল। এইটো প্লাছে মাইনাছে মাইনাছ c স্কোয়ার হৈ গ'ল, আৰু এইটো মাইনাছে মাইনাছে কি হ'ব আমাৰ প্লাছ ab হৈ গ'ল। এতিয়া চোৱা থ্ৰাইছ a স্কোয়ার ক'ৰবাত কিবা আছে নেকি ইয়াত? নাই, গতিকে এইটো থ্ৰাইছ a স্কোয়ারে থাকিব। এইটো b স্কোয়ার প্লাছত এইটো মাইনাছত, গতিকে এই দুটা আমাৰ কাটা গ'ল। c স্কোয়ার প্লাছত মাইনাছত এইটোও কাটা গ'ল। থ্ৰাইছ ab ইয়াতে তিনিটা ab আছে, ইয়াত এটা আছে, গতিকে কেইটা হ'ব চাৰিটা ab। তো ইয়াৰ এনচাৰটো এইটোৱে, থ্ৰাইছ স্কোয়ার প্লাস 4ab। 2 নম্বৰটো লৈছোঁ, ইয়াত কি আছে 5a স্কোয়ার মাইনাছ থ্ৰাইছ y স্কোয়ার প্লাস 4z স্কোয়ার প্লাস থ্ৰাইছ xy প্লাস 7yz প্লাস 5zxৰ পৰা x স্কোয়ার প্লাস y স্কোয়ার প্লাস থ্ৰাইছ z স্কোয়ার আৰু টুৱাইছ z স্কোয়ার প্লাস x স্কোয়ার প্লাস zx প্লাস টুৱাইছ xy প্লাস yzৰ যোগফলক বিয়োগ কৰা। তাৰমানে এই দুটাৰ যোগফলক এইটোৰ পৰা বিয়োগ কৰিব দিছে। তো কেনেকৈ পাতিবা, 5x স্কোয়ার মাইনাছ থ্ৰাইছ y স্কোয়ার প্লাস 4z স্কোয়ার প্লাস থ্রাইছ xy প্লাস 7yz প্লাস 5zx এইখিনিৰ কাৰ পৰা এই দুটা যোগফলৰ পৰা, তাৰমানে এইখিনিৰ পৰা এই দুটা যোগফলটোক আমাক বিয়োগ কৰিব। গতিকে আমি ইয়াত মাজতে এডাল কি চিন দিব লাগিব, বিয়োগ চিন দি ব্ৰেকেট দিয়া। x স্কোয়ার প্লাস y স্কোয়ার প্লাস থ্ৰাইছ z স্কোয়ার, ইয়াত আৰু বুলি আছে, গতিকে ইয়াত আমি কি দিম আৰু জেগাত যোগ চিন দিম। টুৱাইছ z স্কোয়ার প্লাস x স্কোয়ার প্লাস zx প্লাস টুৱাইছ xy প্লাস yz। এতিয়া সমাধানখিনি কৰা। ইয়াত কিবা যদি একে ৰাখি আছে, আমাৰ বীজগণিতৰ একে চলকযুক্ত ৰাখি আছে, আমি যোগ্য কৰিব পাৰিম। এতিয়া 5x স্কোয়ার আছে, ইয়াত কিবা আছে নেকি? x স্কোয়ার নাই, গতিকে ইয়াত এনেকৈ ৰাখা 5x স্কোয়ার। থ্ৰাইছ y স্কোয়ার আছে, ইয়াত নাইয়ে বৰ্তমান, ইয়াত এনেকৈ ৰাখা থ্ৰাইছ y স্কোয়ার প্লাস 4z স্কোয়ার প্লাস থ্ৰাইছ xy প্লাস 7yz প্লাস 5zx মাইনাছ ইয়াত কি হ'ব a স্কোয়ার, এইটো এটা এইটো এটা, গতিকে টুৱাইছ x স্কোয়ার। y স্কোয়ার ইয়াত নাই, গতিকে y স্কোয়ারটো এনেকৈ থাকিব। থ্ৰাইছ z স্কোয়ার আৰু এইটো কি আছে টুৱাইছ z স্কোয়ার, তিনি আৰু 2 যোগ কৰিলে 5 হ'ব 5z স্কোয়ার। এই দুটা গ'ল, এইটো গ'ল। তাৰপিছত কি আছে আমাৰ zx আছে, zxটো অকল এইটোৱে আছে, গতিকে প্লাছ zx টুৱাইছ xy প্লাছ yz। এইটো গ'ল, এইটো গ'ল, এইটো গ'ল, গোটেইকেইটা গ'ল। ব্ৰেকেট দিয়া, ব্ৰেকেট। এতিয়া আমি ইয়াৰ ব্ৰেকেট খুলি দিম। 5x স্কোয়ার মাইনাছ টুৱাইছ থ্ৰাইছ y স্কোয়ার প্লাস 4z স্কোয়ার প্লাস থ্রাইছ xy প্লাস 7yz প্লাস 5zx। বন্ধনী খুলি দিলে কি হ'ব, বন্ধনী আকৌ যিহেতু মাইনাছ চিন আছে, ভিতৰৰ চিনবিলাক সলনি হ'ব, প্লাছটো মাইনাছ হ'ব, মাইনাছটো প্লাছ হ'ব। এইটো প্লাছ প্লাছ মানে কি, গোটেইকেইটা প্লাছ আছে, গোটেইকেইটা ইয়াত মাইনাছ হৈ যাব। টুৱাইছ x স্কোয়ার মাইনাছ y স্কোয়ার মাইনাছ 5
জেড স্কুৱেৰ মাইনাছ জেড এক্স মাইনাছ টুৱাইছ এক্স ৱাই আৰু মাইনাছ ৱাই জেড পেকেট নালাগে এইটো 5x স্কুৱেৰ আৰু এইটো টুৱাইছ এক্স স্কুৱেৰ গতিকে পাঁচটাৰ পৰা দুটাই যিহেতু বিয়োগ আছে আমি বিয়োগ কৰি দিম কেইটা থাকিব তিনিটা এক্স স্কুৱেৰ থাকিব ইয়াত মাইনাছ থাইছ ৱাই স্কুৱেৰ আছে ইয়াত মাইনাছ ৱাই স্কুৱেৰ আছে গতিকে দুটা মাইনাছ আছে আমি কি কৰিম ইয়াত দুটা যোগ কৰিম চিনটো কি হ'ব বিয়োগ হ'ব গতিকে 3 আৰু 1 যোগ কৰিলে আমাৰ কি হ'ব 4 4y স্কুৱেৰ হ'ল এইটো গ'ল এইটো গ'ল এইটো গ'ল এইটো এটা কি আছে 4z স্কুৱেৰ ক'ত আছে চোৱা এইটো 5z স্কুৱেৰ এইটো প্লাছত এইটো মাইনাছত গতিকে পাঁচটাৰ পৰা এটা গ'লে কি চাৰিটা গ'লে কি থাকিব এটা থাকিব যিহেতু ডাঙৰ সংখ্যাটো মাইনাছ গতিকে ইয়াত মাইনাছ হ'ব গতিকে এটা থাকিল ইয়াত এইটো আৰু এইটো গুচি গ'ল 3x y 2x y তিনিটাৰ পৰা দুটা যেটো এটা মাইনাছত আছে গতিকে তিনিটাৰ দুটা গ'লে এটা থাকিব আৰু চিনটো কি হ'ব প্লাছ হ'ব ডাঙৰ সংখ্যাটোৰ আগত প্লাছ চিন আছে কাৰণে প্লাছ হ'ল এইটো 7yz আৰু এইটো yz সাতটাৰ পৰা এটা গ'লে কেইটা থাকিব ছয়টা চিনটো কি হ'ব প্লাছ 6yz এইটো 5zx zx পাঁচটাৰ পৰা এটা গ'লে চাৰিটা প্লাছ 4zx আমাৰ গোটা এটা হৈ গ'ল 3x স্কুৱেৰ মাইনাছ 4y স্কুৱেৰ মাইনাছ z স্কুৱেৰ মাইনাছ প্লাছ xy প্লাছ 6yz প্লাছ 4zx তো এইখিনি ইয়াৰ এনসাৰ তো ভিডিওটো চাই কেনে পালা জনাবা ভিডিওটো চাই যদি ভাল লাগে ভিডিওটো লাইক কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰিবা আজিলৈ আহিলে বাই বাই থ্যাংক ইউ